নমস্কাৰ সকলোকে অন্য এটা ক্লাছৰ ভিডিঅ'লৈ স্বাগতম জনাইছো এইকেইদিন মানে ব্যস্ততাৰ বাবে আমাৰ ক্লাছৰ ব্যস্ততা আছিল আৰু কিবা কিবি কামত ব্যস্ত হৈ থকাৰ বাবে মানে ক্লাছ কৰিব পৰা নাছিলো আৰু আপোনালোকৰ বহুতে ভিডিঅ'ত কমেন্টছত দিছে যে মানি ৰিলেটেড মানে যিখিনি কোৱেশ্চন আহে সেইখিনি লাগে মানি ৰিলেটেড লাগে জিঅ'মেট্ৰি লাগে সো আজি মই মানি ৰিলেটেড যিখিনি কোৱেশ্চন আহে সেইখিনি আনিছো আপোনালোকৰ মাজত গতিকে আপোনালোকৰ বাবে এইটো এটা অতি গুৰুত্বপূৰ্ণ মানে কনসেপ্ট যেটো এন্ট্ৰেন্স এক্সামৰ বাবে কেৱল এন্ট্ৰেন্স এক্সামৰ বাবে নহয় যিকোনো অন্যান্য কম্পিটিটিভ এক্সামৰ বাবে এইটো জৰুৰী গতিকে মানি ৰিলেটেড যেটো যিবোৰ মানে অংক আহে তাৰ কাৰণে এটা মানে ফৰ্মুলা আছে এটো হঠাই মনত ৰাখিব আপোনালোকে যে ভ্যালু মানে যেটো মূল্য is equal to denomination into number of points ইয়াত denomination মানে কি হেতুটো আপোনালোকে বুজি পোৱা নাই মই কৈ দিছো আপোনালোকক denomination মানে হৈছে যে আমাক যে মানি ৰিলেটেড যিখিনি কোৱেশ্চন আহে তাত মানে কোৱা হয় যে এখন বেগত 1 টকীয়া মুদ্ৰা আছে 5 পইচাৰ মুদ্ৰা আছে বা 20 পইচাৰ মুদ্ৰা আছে বা 25 পইচাৰ মুদ্ৰা আছে তেনেকুৱা গতিকে ডিনোমিনেশন কি জানেন আপোনালোকে সেই যে কোৱেশ্চনত থাকে যে 1 টকীয়া মুদ্ৰা আছে 2 টকীয়া মুদ্ৰা আছে 5 পইচাৰ মুদ্ৰা 10 পইচাৰ মুদ্ৰা হেতু কোৱা হয় ডিনোমিনেশন মানে মুদ্ৰাৰ স্বৰূপটো কি নিজৰ ৰূপটো কি হেতু কোৱা হয় ডিনোমিনেশন তাৰ পাছত নাম্বাৰ অফ পইণ্টছটো বুজি পাইছে কিমানটা নাম্বাৰৰ পইণ্টছ থাকে সেইখিনি গতিকে এই ফৰ্মুলাটো সদায় মনত ৰাখিব আপোনালোকে value is equal to denomination into number of points ঠিক আছে এই বস্তুটো আপোনালোকে সদায় মনত ৰাখিব এই বস্তুটো এই মানি ৰিলেটেড কোৱেশ্চন বোৰ সলভ কৰতে এপ্লাই কৰিব লাগিব গতিকে এতিয়া মই মানি ওপৰত ৰিলেটেড কিটামান কোৱেশ্চন লৈ আহিছো আপোনালোকে চাব মই কোৱেশ্চন কিটা আপোনালোকক কৈ দিছো ইয়াত কোৱেশ্চনত এটা বস্তু কোৱা হৈছে যে এখন বেগত 620 টকা আছে তাতে 1 টকা 50 পইচা আৰু 10 পইচাৰ মুদ্ৰা 3:5:7 অনুপাতত আছে গতিকে 1 টকীয়া মুদ্ৰাৰ সংখ্যা কিমানটা হ'ব এইটো প্ৰশ্ন আমাক সুধিছে গতিকে ইয়াত বেগখনত কি কৈছে বেগখনত টোটাল কিমান টকা আছে টোটাল আছে 620 টকা আছে বেগখনত টোটাল 620 টকা আছে তাৰ পাছত আমাক এগেইন কোৱা হৈছে যে তাতে এই 620 টকাটো মানে 620 টকাটো যে আছে এই 620 টকাটো কি মানে মুদ্ৰাৰ ৰূপত আছে 1 টকা 50 পইচা আৰু 10 পইচাৰ ৰূপত আছে 1 rupees 50 পইচা আৰু কি দিছিল ইয়াত 10 পইচাৰ মুদ্ৰাৰ ৰূপত আছে আৰু ইয়াৰ অনুপাত কিটা কি দিছে ইয়াৰ অনুপাত কিটা দিছে 3:5:7 আৰু ইয়াৰ ৰেশিওটো কি দিছে 3:5:7 ইয়াৰ ৰেশিওটো কিমান দিছে 3:5:7 গতিকে এতিয়া আমি কি চাম যে আমাক টোটাল যেটো মানে টকা ভ্যালু যেটো আমাক দিয়া হৈছে 620 টকা বেখনৰ টোটাল 620 টকা আছে তাৰ পাছত সেই 620 টকাটো কি মুদ্ৰাৰ ৰূপত আছে 1 টকা 50 পইচা আৰু 10 পইচাৰ ৰূপত আছে আৰু কিটা ৰেশিও কিটা দিয়া হৈছে 3:5:7 গতিকে এতিয়া আমি কি কৰিম এটা বস্তু চাম যে ইয়াত দুটা পইচা আছে আৰু এটা টকা আছে ঠিক আছে এই বস্তুটো আপোনালোকে হঠাই মনত ৰাখিব যে যেতিয়া এনিবোৰ কোৱেশ্চন সলভ কৰিব হেতু আপোনালোকৰ ওপৰত ডিপেন্ড কৰিব যে আপোনালোকে পইচালৈ কনভাৰ্ট কৰে নে টকালৈ কনভাৰ্ট কৰিব হেতু আপোনালোকৰ ওপৰত ডিপেন্ড কৰিব গতিকে মই এতিয়া কি কৰিম ইয়াত পইচা আছে গতিকে মই এইটুকু পইচালৈ কনভাৰ্ট কৰিম ঠিক আছে 1 টকাটোক মই পইচালৈ কনভাৰ্ট কৰিম 1 টকাটোক যদি পইচালৈ কনভাৰ্ট কৰো কিমান হ'ব 100 পইচা হ'ব 1 টকাটোক আমি পইচালৈ কনভাৰ্ট কৰিলে কিমান হ'ব 100 পইচা 1 টকা আমি হেতু কথা কলে জানো গতিকে ইয়াত ৰেশিও কিটা কি দি আছিল 3:5:7 গতিকে এতিয়া আমি কি কৰিম এতিয়া আমি সিম্পলি এইকিটা আমি পূৰণ কৰি দিম এই তিনিটা আমি পূৰণ কৰি দিম আমাক টোটাল মানে যেটো মূল্যটো দিয়া হৈছে ইয়াত এটা পূৰণ কৰি দিম কিমান হ'ব 100 ৰে 3 পূৰণ কৰিলে কিমান হ'ব 300 50 ৰে 5 পূৰণ কৰিলে কিমান হ'ব 250 আৰু 10 ৰে 7 পূৰণ কৰিলে কিমান হ'ব 70 গতিকে এতিয়া আমি কিমান পালো 300 250 আৰু 70 ঠিক আছে গতিকে এতিয়া আমাক প্ৰশ্নমতে কি কোৱা হৈছে যে এই তিনিটা মিলি এইটো সমান হ'ব প্ৰশ্নমতে আমাক এইটো বুজাইছে এই তিনিটা মিলি আমাক এইটো হ'ব ঠিক আছে গতিকে আমি ইয়াত কোৱেশ্চনত কি পালো ইয়াত আমি কি পালো যে 300 পালো আৰু এইকেইটা কথা মনত ৰাখিব এইকেইটা পইচাৰ ফৰ্মত আছে দেই 300 পইচা এইকেইটা যোগ কৰি যিমান হ'ব সেইটো পইচাত যাব টকাত নাযায় 300 যোগ 250 যোগ 70 is equal to 620 টকা এটো আছে টকাৰ ফৰ্মত রুপিসৰ ফৰ্মত আছে এটো আছে পইচাৰ ফৰ্মত আছে যেটো আমি 1 টকাটো 100 পইচালৈ কনভাৰ্ট কৰি লৈছিলো গতিকে এতিয়া আমি কিটা যোগ কৰি দিম কিমান হ'ব এই 300 আৰু 250 550 আৰু ইফালে থাকিল 70 620 ইয়াত আমি কিমান পালো 620 পইচা পালো কাৰণ এইটো পইচাৰ ফৰ্মত আমি কনভাৰ্ট কৰি লৈছিলো গতিকে এইটো যোগ কৰিলে পইচাৰ ফৰ্মতে পাম আৰু এইটো কিমান আছে এইটো আছে টকাৰ ফৰ্মত আছে
গতিকে এতিয়া এইটো আছে পইচাৰ ফৰ্মত এইটো আছে টকাৰ ফৰ্মত গতিকে এইটোক আমি পইচাৰ ফৰ্মক লৈ কনভাৰ্ট কৰি দিম আমাৰ এনসাৰটো পাই যাম এটো আমি পইচা লৈ কনভাৰ্ট কৰি দিম কিমান হ'ব 620 * 100 এতিয়া আমি কিমান পালো এটাৰ ভ্যালু কিমান পালো 620 কেনসেল গ'ল পাম 100 গতিকে আমি এটাৰ ভ্যালু কিমান পালো এটাৰ ভ্যালু আমি 100 ঠিক আছে গতিকে আমাক কোৱেশ্চনত কি কৈছিলে যে যে 1 পইচাৰ ভ্যালু আমি কিমান পালো ইয়াত 100 পালো গতিকে এতিয়া আমাক কোৱেশ্চন মতে কি কৈছিলে আমাক কোৱেশ্চন মতে কৈছিলে যে আমি বেকখনত মানে 1 টকিয়া মুদ্ৰা কিমানটা আছে সেইটো ফাইন্ড আউট কৰিব লাগে ঠিক আছে গতিকে বেকখনত 1 টকিয়া মুদ্ৰাৰ যেটো ৰেশিও 1 টকিয়া মুদ্ৰাৰ মানে ৰেশিওটো কিমান দিয়া হৈছিলে 3 দিয়া হৈছিলে 1 টকিয়া মুদ্ৰাৰ ৰেশিওটো 3 দিয়া হৈছিলে আৰু 1 টকাটোক আমি কিমান লৈ কনভাৰ্ট কৰিছিলো পইচা লৈ কনভাৰ্ট কৰিছিলো 100 পইচা গতিকে আমাৰ ৰেশিওটো কিমান দিয়া হৈছিলে ৰেশিওটো দিয়া হৈছিলে 3 গতিকে 1 টকিয়া মুদ্ৰাৰ ৰেশিওটো যিমান আছিল সেই ৰেশিওটোৰ লগত আমি এইটো পূৰণ কৰি দিম এতিয়া কোৱেশ্চনটো আনসাৰ পাই গলো এতিয়া যে 1 টকিয়া মুদ্ৰাৰ ৰেশিওটো দিয়া হৈছিল আমাক 3 গতিকে এতিয়া আমাক কোৱেশ্চনত ফাইন্ড আউট কৰিব দিছে যে 1 টকিয়া মুদ্ৰা বেকখনত কিমানটা আছে গতিকে আমি এটাৰ ভ্যালু পালো 100 গতিকে 100 ক 3 ৰে পূৰণ কৰি দিম কিমান পাম 300 গতিকে বেকখনত 1 টকিয়া মুদ্ৰা কিমানটা থাকিব 300টা থাকিব বেকখনত 1 টকিয়া মুদ্ৰা 300টা থাকিব ঠিক আছে আশা কৰিছো আপোনালোকে এইটো মানে কোৱেশ্চনটো বুজি পালে ইয়াত আমাক দ্বিতীয় কোৱেশ্চনটো কি কৈছে যে এখন বেগত 150 টকা আছে ঠিক আছে এখন বেগত আছে 150 টকা আৰু এই 150 টকাটো কি মানে কইনছৰ ওপৰত আছে 25 পইচা 10 পইচা আৰু 5 পইচাৰ ওপৰত আছে এই 150 টকাটো 25 পইচা 10 পইচা আৰু 5 পইচাৰ ওপৰত আছে আৰু এই তিনিটাৰ ৰেশিও কেইটা দিছে 1:2:3 তাৰ পাছত আমাক কোৱেশ্চনত কোৱা হৈছে যে বেগখনত 10 পইচাৰ মুদ্ৰা কিমানটা থাকিব ঠিক আছে গতিকে মই আগৰ যেটো কোৱেশ্চন আপোনালোকক সলভ কৰি দেখালো তেনেকৈ সেম প্ৰসেছত যাম আমি যে ইয়াত কি দিয়া আছে 25 পইচাৰ ওপৰত আছে 10 পইচাৰ ওপৰত আছে 5 পইচাৰ ওপৰত আছে হয়নে আৰু ইয়াত ৰেশিওটো দিয়া হৈছে 1:2:3 গতিকে মই আপোনালোকক ফাৰ্স্ট যেটো মানে ফৰ্মুলা দিছিলো ফৰ্মুলাটো কি দিছিলো ডিনোমিনেশন ইনটু নাম্বাৰ অফ পইণ্টস ঠিক আছে গতিকে ইয়াত আমি কি কৰিম এটো পূৰণ কৰি দিম একেটা পূৰণ কৰি দিম আমি এটা ভ্যালু পাম সেই ভ্যালুটো আমি ইটোৰ লগত মানে ইকুৱেশনত মিলাই দিম তাৰ এতিয়া আমি চাব আপোনালোকে আগৰ কোৱেশ্চন জনিকৈ কৰিছিলো ইয়াত 25 পইচা আছে আৰু ৰেশিওটো দিয়া আছে 1 গতিকে 25 দি আপক পূৰণ কৰিলে কিমান হ'ব 25 পাম তাৰ পাছত 10 আছে ৰেশিওটো 2 গতিকে এই দুটা পূৰণ কৰিলে কিমান হ'ব 20 এটো আছে 5 আৰু 3 5 3 গুণ 15 পালো আমি গতিকে এই তিনিটা যোগ কৰিলে কিমান হ'ব এই তিনিটা যোগ কৰিলে 25 20 আৰু 15 কিমান হ'ব 60 হ'ব এই তিনিটা যোগ কৰিলে কিমান হ'ব 60 পাম গতিকে এই 62ৰ ভ্যালু ইয়াত কিমান দিয়া আছে 150 হয়নে নহয় এই 62ৰ এই তিনিটা যোগ কৰিলে যিমান পাম আমি এই তিনিটা যোগ কৰিলে যিমান পাম সেই তিনিটাৰ ভ্যালুটো ইয়াত কিমান দিয়া হৈছে 150 গতিকে আমি হেতু ইকুৱেশনত বহাই দিলে আমি আগৰ কোৱেশ্চনটোৰ দৰে আমি সলিউশনটো পাই যাম এখিনি বাৰু আমি মুছি দিছো এতিয়া চাব 25 যোগ 20 যোগ 15 পইচা আৰু ইয়াত আমাক কি দিছিলে টোটাল আছিল কিমান দিছিলে 150 টকা এটো এটা বস্তু সদায় মনত ৰাখিব টকা আৰু পইচা এই বস্তুটা কিন্তু সদায় মনত ৰাখিব দেই এই মানি ৰিলেটেড কোৱেশ্চন কা সলভ কৰিলে টকা আৰু পইচা ফৰ্মুলা সদায় মনত ৰাখিব হয়তো পইচা থাকিলে টকালৈ কনভাৰ্ট কৰিব লাগিব টকা থাকিলে পইচালৈ কনভাৰ্ট কৰিব লাগিব এটা মনত ৰাখিব অতিকৈ জৰুৰী গতিকে এইকেইটা আমি যোগ কৰিম গতিকে কোৱেশ্চন মতে আমাক কৈছিলে যে এই তিনিটা যোগ কৰি যিমান হ'ব সেইটো ইটোৰ সমান গতিকে আমি এইকেইটা যোগ কৰিম কিমান হ'ব 60 পইচা is equal to 150 টকা গতিকে 150 টকাটো আমি কি হলে কনভাৰ্ট কৰিম এতিয়া ইয়াত আছে পইচা ইয়াত আছে টকা গতিকে 150 টকাটো আমি পইচালৈ কনভাৰ্ট কৰিম একদম ইজি 150 to 100 পইচা গতিকে ইয়াত আমি কি পালো এতিয়া আমি এটা ভ্যালু এটাৰ ভ্যালু পালো নে আমি এটাৰ ভ্যালু পাম এতিয়া এটা হে কৰি দিলে সলভ কৰিলে 60 0 0 cancel 3 ৰে যাব দুবাৰ 3 ৰে যাব এটো 50 আৰু 2 ৰে কিমান যাব এটো 25 গতিকে আমি এটাৰ ভ্যালু কিমান পালো 250 আৰু গতিকে আমাক কোৱেশ্চনত কি কৈছিলে
আমাক কুৱেশ্যনত কৈছিলে যে 10 টকীয়া মুদ্ৰা কিমানটা আছে ঠিক আছে আমাক কুৱেশ্যনত কৈছিলে যে 10 টকীয়া মুদ্ৰা কিমানটা আছে গতিকে 10 টকীয়া মুদ্ৰাৰ ৰেচিঅ'টো কিমান দিয়া হৈছিলে মই চাই লৈছো 10 টকীয়া মুদ্ৰাৰ ৰেচিঅ'টো 10 টকীয়া মুদ্ৰাৰ ৰেচিঅ'টো কিমান দিয়া হৈছিল 10 টকীয়া মুদ্ৰাৰ ৰেচিঅ'টো দিয়া হৈছিল 2 গতিকে সেই 2 টোক যদি আমি এই 2.5 ৰে পূৰণ কৰি দিও সেই 2 টোক যদি আমি 2.5 ৰে পূৰণ কৰি দিও তেতিয়া আমি 10 টকীয়া মুদ্ৰা কিমানটা আছে পাই যাম নিশ্চয় পাম গতিকে এতিয়া 10 টকীয়া মুদ্ৰা থাকিব 10 টকীয়া নহয় সৰি 10 পইচাৰ মুদ্ৰা থাকিব 215 to 2 500টা একদম সিম্পল হয় আপোনালোকে কি কৰিব যে প্ৰথমতে জিকেটা মানে কইনস দিয়া থাকিব সাপোজ কইনস দুটা পইচা দিয়া থাকিব এটা ৰুপিছ দিয়া থাকিব সেই ৰুপিছটো পইচালে কনভাৰ্ট কৰি দেব তাৰ পাছত ৰেচিঅ' কেটা দিয়া থাকিব কোৱেশ্যনত তিনটা ৰেচিঅ' দিয়া থাকিব গতিকে সেই যেটো ভ্যালু পাব পইচাৰ যেটো ভ্যালু পইচাৰ বা ৰুপিছৰ ভ্যালুটোৰ লগত আপোনালোকে এটো ৰেচিঅ'টো পূৰণ কৰি ল'ব পূৰণ কৰি লোৱাৰ পিছত আপোনালোকে তিনিটা মান পাব সেই তিনিটা মান কেইটা যোগ কৰিব যোগ কৰি যেটো কোৱেশ্যনৰ টোটাল যেটো পইচা দিয়া থাকিব সাপোজ দেখো টোটাল 200 টকা আছে 250 টকা আছে সেই টোটালটোৰ লগত ইকুৱেশ্যনত বহাই ল'ব ইকুৱেশ্যনত বহাই লৈ টোটালটো যদি টকাৰ ফৰ্মত থাকে সেই টকাৰ ফৰ্মটো পইচাৰ ফৰ্মলৈ কনভাৰ্ট কৰি ল'ব তাৰ পাছত সলিউশনটো পাই যাব তাৰ পাছত এটা ভ্যালু পাব সেই ভ্যালুটোক আকৌ যেটো ৰেচিঅ' যেটো মানে মুদ্ৰাৰ মানে সংখ্যা উলিয়াব দিব সেই মুদ্ৰাৰ যেটো ৰেচিঅ' কোৱেশ্যনত দিয়া থাকিব সেই ৰেচিঅ'টোৰ লগত এই ভ্যালুটো পূৰণ কৰি দিলে আপোনালোকৰ এনসাৰটো পাই যাব একদম সিম্পল মই ইয়াৰ লগত ৰিলেটেড আকৌ এটা কোৱেশ্যন আনিছো ইয়াত কোৱেশ্যনত কি কোৱা হৈছে যে এখন বেগত 155 টকা আছে আৰু সেই 155 টকাটো 1 টকীয়া 50 পইচাৰ 10 পইচাৰ মুদ্ৰাৰ ৰূপত আছে আৰু সেই মুদ্ৰাৰ ৰেচিঅ' মানে তিনিটা মুদ্ৰাৰ ৰেচিঅ' কিমান দিয়া হৈছে 3:5:7 দিয়া হৈছে আৰু ইয়াত কোৱেশ্যনত ঠিকত কৈছে প্ৰত্যেকটো মুদ্ৰাৰ সংখ্যা কিমান মানে প্ৰত্যেকটো মুদ্ৰা কিমান টকা বেগখনত আছে গতিকে ইয়াত আমি প্ৰথমতে কি কৰিম যে যেনেকৈ মই আপোনালোকক দেখুৱাইছো প্ৰথমতে আমি কি কৰিম যে প্ৰথমতে আমি কি মুদ্ৰাৰ মানে ৰূপত আছে 1 টকীয়া 50 পইচাৰ 10 পইচাৰ ৰূপত আছে ঠিক আছে এটো আমি লিখি লম 1 rupees 50 পইচা আৰু 10 পইচাৰ ৰূপত আছে ঠিক আছে এটো আপোনালোকে প্ৰথমতে এনেকৈ লিখি ল'ব তাৰ পাছত ইয়াৰ ৰেচিঅ' কেটাটো আমাক কোৱেশ্যনত দিয়া হৈছে ইয়াৰ ৰেচিঅ' কেটা কিমান হ'ব ইয়াৰ ৰেচিঅ' কেটা দিয়া হৈছে যে 3:5:7 ইয়াৰ ৰেচিঅ' কেটা দিয়া হৈছে 3:5:7 দিয়া হৈছে না তাৰ পাছত বেগত টোটাল কিমান টকাৰ কথা হৈছে বেগখনৰ টোটাল কিমান পইচা আছে বেগখনৰ টোটাল আছে 155 টকা টোটাল আছে 155 টকা মনত ৰাখিব যে এইটো কিন্তু পইচাৰ ফৰ্মত না এইটো টকাৰ ফৰ্মত আছে এইটো আমি পইচাৰ ফৰ্মৰে লাষ্টত কনভাৰ্ট কৰিব লাগিব গতিকে ইয়াত আপোনালোকে এটা বস্তু চাব যে ইয়াত 1 টকা ইয়াত 50 পইচা ইয়াত 10 পইচা আছে গতিকে আমি এই 1 টকাটো কি কৰিম 1 টকাটো এতিয়া পইচালৈ কনভাৰ্ট কৰিম ঠিক আছে 1 টকাটো পইচালৈ কনভাৰ্ট কৰিম আমাৰ কোৱেশ্যনটো মানে সলিউশনটো সহজ হৈ যাব গতিকে 1 টকা কিমান পইচা 1 টকা 100 পইচা হয়নে নহয় 1 টকা 100 পইচা গতিকে তিনিটা হয় তিনিটা কি হ'ল নে 100 পইচা 50 পইচা 10 পইচা তিনিটা কি হ'ল গতিকে ইয়াত ৰেচিঅ' কি দিয়া আছিল 3:5:7 গতিকে আমি 1 ৰ লগত 3 50 ৰ লগত 5 10 ৰ লগত 7 পূৰণ কৰি দিম এতিয়া 10 ৰ লগত পূৰণ কৰি দিম এতিয়া তাৰ পাছত আমি এটা ভ্যালু পাম পালো 300 পইচা তাৰ পাছত এইটো পালো 250 পইচা আৰু এইটো পালো 70 তুমি কেন পালো 70 পইচা ঠিক আছে সো এতিয়া আমি তো পাই গলো 300 পইচা পালো 250 পইচা পালো 70 পইচা পালো গতিকে ইয়াত আমাৰ এতিয়া প্ৰশ্নমতে কি কৈছে প্ৰশ্নমতে এটা কথা কৈছে যে এই কেইটা মিলি যিমান যোগ কৰিলে যিমান ভ্যালুটো এই ভ্যালুটোৰ সদায় সমান এই ভ্যালুটোৰ সমান যে টোটাল যেটো টকা থাকিব সেই ভ্যালুটোৰ সমান গতিকে ইয়াত আমি কি কৰিম এতিয়া এই তিনিটা যোগ কৰি এইটো ইকুৱেশ্যনত বহাই দিম মই ইয়াত লিখি দিছো 300 270 সো এতিয়া আমাক কোৱেশ্যনত দিয়া হৈছিল যে বেগখনৰ টোটাল আছিল 155 টকা সো আমি মানে ৰেচিঅ'ৰ পৰা আমি যেটো মানে মান পালো ভ্যালু পালো ৰেচিঅ' আৰু যেটো পইচাটোৰ পৰা যেটো ভ্যালু পালো সেই ভ্যালুটো যোগ কৰি আমি এতিয়া এই 155 টকাটোৰ ইকুৱেশ্যনত বহাই দিম সিম্পলি বহাই দিম গতিকে আৰু আপোনালোকে এইটো ক্ষেত্ৰত সদায় এটা কথা মনত ৰাখিব যে এইকেইটা 300 250 70 যেটো আছে এইটো সদায় পইচাৰ ফৰ্মত আছে এইটো সদায় নাথাকে দেই কোৱেশ্যন মতে যাব এইটো পইচাৰ ফৰ্মত আছে কিন্তু 155 টো টকাৰ ফৰ্মত আছে ৰুপিজৰ ফৰ্মত আছে ঠিক আছে নাই তাৰ পাছত এতিয়া আমি এইটো যোগ কৰি দিম যোগ কৰিলে কিমান পাম
300 250 550 আৰু এফালে 70 620 পালো এটো আমি কিন্তু সদায় পইচাৰ ফৰ্মত আছে এটো পইচাৰ ফৰ্মত আছে যেটো আমি 1 টকাটো 100 পইচাৰ ফৰ্মত লৈ লৈছিল 50 পইচা 10 পইচা দিনে কৈছিলে এটো পইচাৰ ফৰ্মতে আছে কিন্তু ইয়াত 155 টকাটো টকাৰ ফৰ্মত আছে গতিকে 155 টকাটো আমি কি লম পইচাৰ ফৰ্মটোত লৈ লম 155 * 100 গতিকে আমি এটাৰ ভ্যালু কিমান পালো 15500 620 এইটো 00 কেনসেল গল আৰু 62 এটো 25 যায় থাকে 62 হয়তো এটো আৰু 62 ৰে 1550 কিমান বাৰ যাব 25 বাৰ যাব এটো যাব 25 বাৰ যাব গতিকে আমি এটাৰ ভ্যালু পাই গলো গতিকে আমাক এতিয়া কোৱেশ্চন মতে কৈছিলে যে বেক্ষণত প্ৰত্যেকটো মুদ্ৰা কিমানটা কৈ আছে হেতু আমাক ফাইন্ড আউট কৰিব দিছে ঠিক আছে গতিকে এতিয়া আমি তো ভ্যালুটো পালো এই ভ্যালুটো পাই গলো নে এতিয়া এই ভ্যালুটো এতিয়া আমাক যিকেটা ৰেশিও দিছিলে সেই ৰেশিওটোৰ লগত আমি এই ভ্যালুটো বহাই দিলে আমি প্ৰত্যেকটো মুদ্ৰা কিমানটা কৈছিল হেতু আমি পাই যাম এতিয়া আপোনালোকে চাব যে ইয়াত 1 টকীয়া মুদ্ৰাৰ ৰেশিওটো কিমান দিয়া আছিল 1 টকীয়া মুদ্ৰাৰ ৰেশিওটো দিয়া আছিল 3 গতিকে 3 ৰে যদি আমি 25 পূৰণ কৰো 75 গতিকে 1 টকীয়া মুদ্ৰা আমি কিমানটা পাম এখনত 1 টকীয়া মুদ্ৰা আমি 75টা পাম ঠিক আছে তাৰ পাছত 50 পইচাৰ মুদ্ৰা ৰেশিওটো কিমান দিয়া আছিল 50 পইচাৰ মুদ্ৰা ৰেশিওটো দিয়া হৈছিল 5 গতিকে 50 পইচাৰ মুদ্ৰা ৰেশিওটো দিয়া হৈছিল 5 গতিকে এই 5 টকা আমি ইটো 25 ৰে পূৰণ কৰি দিলে আমি 50 পইচা কিমানটা আছে হেতু পাই যাম 125 Similarly, 10 পইচাৰ মুদ্ৰা ৰেশিওটো কিমান দিছিল ইকুৱেশ্যনত 7 10 পইচাৰ মুদ্ৰা ৰেশিওটো কিমান দিছিল 7 আৰু আমি ইয়াত ভ্যালুটো কিমান পাইছো 25 গতিকে এই 7 ৰ লগত এই 25 টো পূৰণ কৰি দিলে আমি বেকখনত 10 পইচা কিমানটা আছে হেতু পাই গলো কিমান হ'ব 7 5 গুণ 35 ৰ 5 হাতে গল 3 7 2 গুণ 14 14 3 17 175 10 পইচাৰ মুদ্ৰা আছে 175টা গতিকে আমি ইয়াত এনসার কিমান পালো 1 টকীয়া মুদ্ৰা বেকখনত আছে 72টা 50 পইচাৰ মুদ্ৰা বেকখনত আছে 125টা আৰু 10 পইচাৰ মুদ্ৰা বেকখনত আছে 175টা গতিকে আই হোপ আজি মই আপোনালোকক মানি ৰিলেটেড কোৱেশ্চনৰ যিখিনি শিকালো সেইখিনি আপোনালোকে অতি মানে ভালদৰে বুজি পাইছে আৰু আপোনালোকে যদি বুজি পাইছে তেতিয়াহলে কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব এতিয়া মই আপোনালোকৰ বাবে এটা মানে হোমৱৰ্ক এটা দি দিম হেতুৰ এনসাৰটো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব মই কোৱেশ্চনটো আপোনালোকক কৈ দিছো এতিয়া এক সেকেন্ড কোৱেশ্চনটো মই আপোনালোকক কৈ দিছো যে এখন বেগত 90 টকা আছে আৰু সেইবোৰ 50 পইচা 25 পইচা আৰু 10 পইচা ৰূপত আছে আৰু সেইবোৰৰ ৰেশিওটো দিয়া হৈছে 2:3:5 গতিকে তাৰ পিছত কোৱা হৈছে যে 25 পইচাৰ মুদ্ৰা কিমানটা থাকিব গতিকে আপোনালোকে এনসাৰটো কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব মই আকৌ এবাৰ কোৱেশ্চনটো আপোনালোকক কৈ দিছো যে এখন বেগত 90 টকা আছে ঠিক আছে সেই 90 টকাটো কি মানে পইচাৰ ৰূপত আছে সেই 90 টকাটো 50 পইচা 25 পইচা আৰু 10 পইচাৰ ৰূপত আছে 50 পইচা 25 পইচা আৰু 10 পইচাৰ ৰূপত 90 টকাটো আছে আৰু সেই মানে কইনছ কেটা ৰেশিওটো কিমান দিয়া হৈছে কইনছ কেটা ৰেশিওটো দিয়া হৈছে 2:3:5 ঠিক আছে 2:3:5 ৰেশিওটো দিয়া হৈছে গতিকে ইয়াত আমি কি ফাইন্ড আউট কৰিব লাগিব 25 পইচাৰ মুদ্ৰা কিমানটা থাকিব হেতু আমি ফাইন্ড আউট কৰিব লাগে গতিকে আপোনালোকে এই কোৱেশ্চনটো কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব আৰু মই আপোনালোকক চমুকৈ হিন্টছ এটা দি দিছো যে প্ৰথমতে যি থাকিব যে 50 পইচা আছে 25 পইচা আৰু 10 পইচা আছে যে 50 পইচা 25 পইচা আৰু 10 পইচা হেকিটা এনেকৈ ফৰ্মত লিখি লব ওপৰত যেনেকৈ দিছে লিখি লব তাৰ পাছত ৰেশিও এটা লিখি লব ৰেশিও এটা লিখি লৈ একেটা পূৰণ কৰি দিব পূৰণ কৰি দিয়াৰ পাছত যিটো তিনটা ভ্যালু পাব সেই তিনটা ভ্যালুটো যিটো টোটাল যিটো মানি দিয়া থাকিব টোটাল মানিটোৰ লগত ইকুৱেশ্যনত বহাই দিব এটা ভ্যালু পাব নেক্সট সেই ভ্যালুটোক আকৌ যিটো পইচাৰ মানে ৰেশিওটো যিটো পইচাৰ মানে সংখ্যা উলিয়া পৰিছিলে সেই পইচাৰ ৰেশিওটোৰ লগত পূৰণ কৰি দিব আপোনালোকৰ এনসাৰখিনি পাই যাব গতিকে আই হোপ আজি মই যিখিনি আপোনালোকক শিকালো সেইখিনি আপোনালোকে ভালদৰে বুজি পালে আৰু ইয়াৰ পিছত আপোনালোকৰ মানে আহিছিলে জ্যামিতিৰ ওপৰত আপোনালোকে কৈছিল জ্যামিতিৰ ওপৰত মই ক্লাছ আনিম সো আজিলৈ আহিছো ধন্যবাদ